এই ব্যক্তিজনক মন কৰক ব্যক্তিজনৰ নাম চাহাবুদ্দিন মজুমদাৰ চাহাবুদ্দিন হৈছে হুজাই জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি চাহাবুদ্দিনক আটক কৰিছে যোৰহাটত শুকুৰবাৰে নিশা সন্দেহজনক অৱস্থাত এখন ইনোভা গাড়ী চলাচল কৰি থকা অৱস্থাত ফ্লাইং স্কুৱেডে আটক কৰে চাহাবুদ্দিন মজুমদাৰ নামৰ এই ব্যক্তিজন নিশা যোৰহাট আৰক্ষীয়ে আটক কৰে ইনোভা সহ চাহাবুদ্দিনৰ মতে তেওঁ যোৰহাট আহিছিল গৌৰৱ গগৈক লগ ধৰিবলৈ গাড়ী চালক সহ চাহাবুদ্দিনক আটক কৰে যোৰহাট আৰক্ষীয়ে 1 লাখ টকা গৌৰৱ গগৈক দিবৰ বাবে চাহাবুদ্দিন আহিছিল বুলি আৰক্ষীয়ে দাবী কৰে এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে হুজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ সন্দেহ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ব্যক্তি ইমান ভিতৰত যাব খোজা নাই মুখ্যমন্ত্ৰী দাবী কৰিছে কলিয়াবৰ নগাঁও আদিৰ পৰা বৃহৎ সংখ্যক ধৰ্মীয় সম্প্ৰদায়ৰ লোক আহি বাহৰ পাতিছে যোৰহাটৰ পৰা গৌৰৱ গগৈক বিজয়ী কৰি নিবলৈ গৌৰৱ গগৈ পূৰ্বৰ সমষ্টি কলিয়াবৰৰ পৰা এইসকল লোক আহি যোৰহাটত বাহৰ পাতিছে এই বিষয়ে নিৰ্দিষ্ট তথ্য আছে আৰক্ষীৰ হাতত গৌৰৱৰ যোৰহাটৰ লগত কোনো সম্পৰ্ক নাই গৌৰৱে সদনৰ মজিয়াত অসমৰ প্ৰসংগ উত্থাপন নকৰে গড় হত্যাৰ বিষয়ে কেতিয়াও মাত মতা নাছিল গৌৰৱে যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলে আজি মই গুৱাহাটীত বিধায়ক মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই তেওঁতো এষাৰ কথাও কোৱা নাই কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল তাততো কেতিয়াও শুনা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন দিনাৰ দৰে শনিবাৰেও কেইবাখনো নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে তপন গগৈ আৰু প্ৰধান বৰুৱাৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল কি হ'ব বিজেপিয়ে 5খনৰ ভিতৰত কেইখন আসন লাভ কৰিব আমাৰ দুইটা মই যিটো বুজি পাওঁ যে ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও কৰিমগঞ্জ আৰু ধুবুৰীত আছে বাকি সমষ্টি কেইটাত কণ্টেষ্ট নাই বিজেপিয়ে ভাল ভোটত বিজয়ী হ'ব প্ৰাৰম্ভিক অৱস্থাত যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিব বুলি এতিমহলে প্ৰচাৰ চলাইছিল যদিও বিজেপিয়ে দাবী কৰে প্ৰথম পৰ্যায়ত আটাইকেইটা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হ'ব ব্যুৰ' ৰিপৰ্ট NB নিউজ